একচুৱেলি মই পাকা বেতবাৰী সমষ্টিত চুকে কোণে ঘূৰি এটাই বস্তু মই দেখা পালোঁ আজিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মানে ইউডিএফৰ প্ৰতি মানুহৰ যে এটা ভাল আকৰ্ষণ হৈছে মই চুকে কোণে ঘূৰি এটাই বস্তু দেখা পালোঁ মীনাক্ষী ৰহমান ডাঙৰীনী নামটো বহুত চৰ্চাত আহিছে তো মই ভাবিলোঁ যে নিশ্চয় এইবাৰ পাকা বেতবাৰী সমষ্টিত মীনাক্ষী ৰহমান ডাঙৰীনী এই আইডিএফ দলৰ পৰা বিজয় নিশ্চিত সেইখিনি ভাবি আজি মই আনুষ্ঠানিকভাৱে এই আইডিএফ দলত যোগদান কৰিলোঁ চুকে কোণে যিটো আৱাজ আহিছে মীনাক্ষী ৰহমান ডাঙৰীনীৰ জয় নিশ্চিত মাত মাতিছে আমাৰ মাইনৰিটি মানুহৰ কাৰণে কংগ্ৰেছে বিগত দিনত কি কৰিছে নকৰিছে সবেই জ্ঞাত সবেই জানে আজি ইমান দিন শাসন কৰিলে তাৰ বিনিময় আমাক কি কৰিলে এইবিলাক মই দুনাই ক'বলৈ নাযাওঁ কিন্তু সবেই জ্ঞাত কি কৰিছে নকৰিছে জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া নো ডাউটলি এখেতে যিটো দুবাৰ চান্স পাইছে এটলিষ্ট কমচে কম পেঞ্চন এটা পাই থাকিব জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াও হয়তো পেঞ্চন পাই থাকিব লাইফ টাইম পাই থাকিব যদি আগন্ত নিৰ্বাচনত আমাৰ মীনাক্ষী ৰহমান ডাঙৰীয়ে জয়ী হয় নেক্সট যদি এখেতে ভাল কাম নকৰে ঠিক এখেতেও পেঞ্চন পাব তো আমি ৰাইজ সজাগ হ'ব লাগে ৰাইজ কোনোবাই হয়তো আপোনাক ক'ব বুলি যে আপুনি ভোট দিব আপোনাৰ বিবেক আছে আপোনাৰ বুদ্ধি আছে নিজৰ বুদ্ধি নিজৰ বিবেক খটাই মই ভাবোঁ নিশ্চিত জায়গাত আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোট দিব বুলি মোৰ এইখিনি ধাৰণা